আমাৰ ঘৰত পুৰা খাটি অসমীয়া খানা চলি থাকে দেই। এয়া দেখিছেনে কলা কচু বনোৱা হ'ব। জাল বনাব বোলে, জাল নালাগে দেই। এইফালে সৰিয়হ কি চজিনা ছিঙিলি নে কি তই? এইফালে দেখাই দিম এতিয়া মানিমুনি দেখিছেনে। ইয়াত মই প্ৰথম মানিমুনি আলুৰ লগত ভজা দেখিছোঁ দেই। আমাৰ মানিমুনি ৰস উলিয়াই মাছৰ লগত বনাই কিবা ৰসটো গাখীৰৰ লগত খাবলৈ দিয়ে। ইয়াত মই ফাৰ্ষ্ট টাইম দেখিছোঁ আলুৰ লগত ভাজি দিছে। বেয়া লগা নাই বাৰু, ভালেই লাগিছে। এয়া গোটেইকেইটাই চাফা কৰিছোঁ, ময়ো চাফা কৰিছোঁ। এয়া ৰিংকুৱে গাড়ী পূৰা ধুইছে। এই ৰিংকু এইডোখৰ মোহাই দিবি। এইফালে আমাৰ ছোৱালী দেখিছে নাই কেনেকুৱা চাফা কৰিছোঁ। খুলি খুলি চাফা কৰিছে। উফ ৰাম, পুৰা চাফা কৰিছে। এইডোখৰ চাফা কৰি দিয়া। এইবোৰ গাড়ীত ধোৱাৰ পিছত গোটেই মানে চোতালখন বালি পৰি থাকে যে। ৰিংকু খানা বনাব হ'ল, তাকে বোলো ময়ে ধুই দিওঁ, নহ'লে দেৰি হৈ যাব যে। মই মানে বালিবোৰ ফুৰাই দিছোঁ আৰু, নহ'লে ভাল নালাগে ন। এটা কথা কি জানে, পৃথিৱীত যদি কাম নকৰোঁ বুলি ভাবে কাম নাই, বুলি ভাবে যদি কাম ধেৰ। এইবাৰ আহিলোঁ কাপোৰ জপাৰ কাৰণে। কাপোৰবোৰ জাবি পৃথিৱীৰ মাইকী মানুহ এজনীৰ কাৰণে কাম দিয়ে। এইফালে আৰিয়াৰ কাপোৰ পেক কৰি ল'লোঁ, ধুনীয়াকৈ কাপোৰবোৰ ভৰাই ল'লোঁ। তাৰপিছত ক'বলৈ যাওঁ বুলি ক'লেতো ব্ৰাছ চ্ৰাছ চব হ'ব লাগে ন, ভৰাই লৈছোঁ আৰু। যাওঁ বুলিহে কয়, তাৰপিছততো মাইকী এজনী আৰু চব ভৰাই ল'ব লাগে ন। এইফালে ছোৱালী চিপছ খোৱা লাগিলে দেই। এইবোৰ বস্তু খাই দিলে বাৰু ভাত ক'ত খাব কওকচোন, ভাত খোৱা নামেই নলয়। আনি লৈছে আমৈকে দিয়া পইচাটো খৰচ কৰি এইবাৰ চিপছ আনি লৈছে দেই। এইফালে কাপোৰ ভৰাই লৈছোঁ, এইফালে ছোৱালী আকৌ এইটোও নিব লাগে কিটচেন ছেটো। ক'ত কঢ়িয়াই ফুৰিম ন, ইয়াতে ভৰাই লৈছোঁ। বুজি চুজি নাপায় ন, গোটেই গাল নিয়ে বুলি, গোটেই গাল নিয়ে কেনেকৈ নিমিব। ইছ ৰাম, দেখিছে নাই ঔটেঙা দিয়া কচু, মানিমুনি আলু ভাজা, কাচকল ফ্ৰাই, এইফালে কুন্দুলি ভাজি, এইফালে খাৰলি মানে আমাৰ ফালে কওঁ পানী টেঙা। আইতাক বাই কোৱা আকৌ, ভালো ৰিংকুকো বাই কোৱা আকৌ। টি-চাৰ্টটো মানে পিন্ধিলে কিবা স্মাৰ্ট লাগে ন। বাজিলে আমি গুৱাহাটী পালোহি আৰু এতিয়া আমাৰ আৰিয়াই থাকিব বিচৰা হোটেলখন আমি আহি আছো দেই। আমাৰ আৰিয়াই ভাল পোৱা হোটেলখনৰ নাম কি মা? কুইন হোটেল, য়েল্লো কুইন হয় নাই? য়েল্লো কুইন দেখাই দিম দেই। আৰিয়া ফেভৰেট হোটেলত আহি গলো। এইখন দেই, আৰিয়া একদম ফূৰ্তি। এয়া আহি গৈছো দেই আমি আৰিয়া ফেভৰেট হোটেল। তুমি এখন হোটেল ভাল পোৱা ন? কাপোৰৰ চেল চলি আছে।
সদায় আমি এইটো ৰুমেই পাওঁ 205 এতিয়া খানা অৰ্ডাৰ দিয়া হ'ল খানা আহি যাব এতিয়া আমাৰ ছোৱালী মোবাইলটো লৈ চাই আছে চিপছ খাই আছে আজি মোৰ আকৌ ভৰিত খুব বিষ হৈছে এটা সময়ত মই ইমানেই পেঞ্চিল হিল পিন্ধিছিলোঁ মানে ফ্লেট মই নিপিন্ধোৱে দেই জীয়ৰী অৱস্থাত অকল হিলকে পিন্ধো আজি আকৌ এই পামচুযোৰ পিন্ধি আহিলোঁ অ' ভগৱান ইমান ভৰিটো বিষাইছে তাকো খোজো কৰা নাই অ' এইযোৰ এই পামচুযোৰ পিন্ধি আহিলোঁ এইটোতো পেৰেলেল হয় আগতেতো মই পেঞ্চিল হিল পিন্ধোঁ এতিয়া ভৰিটো ইমান বিষাইছে নহয় সময়ৰ লগে লগে মানে সকলো সলনি হয় আৰু সেই আগৰ জোচটো নাই আৰু আগতে এই পেঞ্চিল হিল পিন্ধাবৰ কাৰণে ভৰিৰ মঙহ চঙহ ধৰিব নোৱাৰে মানে পূৰা পেঞ্চিল হিলত ফিট হৈ থাকে যে এতিয়া এইবোৰ পিন্ধিবলৈ বাদ দিলোঁ পূৰা ভৰি মঙহ এপাত এপাত সঁচাকৈ দেই শকত হ'লে কিন্তু বহুত প্ৰব্লেম হয় নিজে প্ৰমাণ পাইছোঁ সময় মানে সকলো সলনি কৰে সকলো সলনি হৈ যায় সলনি হ'বও লাগে এটা সঁচা কথা ক'বলৈ গ'লে কি জানে ল'ৰা ছোৱালী এটা হোৱাৰ পিছত নহয় নিজৰ সুখবোৰ ত্যাগ দিয়া হয় আৰু ল'ৰা ছোৱালীৰ সুখটো সদায় সন্মুখত ৰখা হয় আজি আমি গুৱাহাটী আহিলোঁ কিয় আৰিয়াৰ মাল্টিভিটামিন আমাৰ তেজপুৰত নাপায়ো আৰু মাল্টিভিটামিনটো নোহোৱাৰ পৰা তাক খাবলৈও বাদ দিছে দেই সেইকাৰণে মাল্টিভিটামিন কেইটামান একেলগে লৈ যাম আৰু যিহেতু স্কুল 6 তাৰিখৰ পৰা খুলিলেই সেইকাৰণে তাই মানে খুব য়েল্ল' কুইন কৰি থাকে ন এইখন হোটেলত থাকি বিৰাটেই ভাল পায় সেইদিনা লখিমপুৰত যে থাকিলেও তাই গ্ৰীণ হোটেল বুলি কয় দেই সেইখনলৈ যে নাযাওঁ দেই মা পানী যে নাপালে বহুত প্ৰব্লেম পালে পানীৰ প্ৰব্লেম মানে তাৰে নহয় আৰু আমাক কৈ থকা শুনিছে যে তাৰপিছত সেইটো কাৰণে ছোৱালীজনীৰ কাৰণে আহিছোঁ আৰু অকণমান মানুহজনো খুব টেনশ্যন ইটো সিটো কামক লৈ অকণমান বোলে মাইণ্ডটো ফ্ৰেছ কৰোঁ সেয়া আহিলোঁ আৰু মই আৰু মাজতে আৰু মোৰ মাইণ্ড ফ্ৰেছ মোৰ ঘৰত থাকিলে মোৰ মানুহকেইটাৰ লগত থাকিলে মই তাতেই সুখী তাহাঁতি নাথাকিলেহে মোৰ টেনশ্যন হয় তেন্তে আজি ছোৱালীৰ সুখতে আমি সুখী হৈছোঁ আৰু খানা অৰ্ডাৰ দি দিয়া হ'ল এয়া খানা পূৰা